ৰাজ্যৰ 126 বিধানসভা সমষ্টিৰ প্ৰতিগৰাকী নাগৰিকলৈ গুণগত সুলভ আৰু সময়োপযোগী স্বাস্থ্য সেৱা নিশ্চিত কৰাৰ লক্ষ্যৰে যোৱা 20 জুলাই তাৰিখৰ পৰা অসমৰ স্বাস্থ্যমন্ত্ৰীৰ দিছপুৰস্থিত কাৰ্যালয়ত ৰাজ্যখনৰ স্বাস্থ্য ব্যৱস্থাৰ সামগ্ৰিক পৰিস্থিতিৰ ওপৰত এক উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈ আহিছে। সেই মৰ্মে আজি ডিব্ৰুগড় আৰু গোলাঘাট জিলা স্বাস্থ্য ব্যৱস্থাক সামগ্ৰিক অগ্ৰগতি পৰ্যালোচনাৰ উদ্দেশ্যে দিছপুৰত এখন উচ্চস্তৰীয় সভা অনুষ্ঠিত কৰা হয়। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা সভাত স্বাস্থ্য বিভাগৰ বিভিন্ন অগ্ৰাধিকাৰমূলক আঁচনি ৰূপায়ণৰ স্থিতি বিশদভাৱে পৰ্যালোচনা কৰাৰ লগতে জনস্বাস্থ্য ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে বিভিন্ন দিশ নিৰ্দেশনা প্ৰদান কৰা হয়। সভাত মাতৃ শিশুৰ স্বাস্থ্য সেৱা, চিকিৎসা আন্তঃগাঁথনিৰ উন্নয়ন, বিনামূলীয়া ডায়েলিচিছ সেৱাৰ সম্প্ৰসাৰণ আৰু 108 এম্বুলেন্স জৰুৰীকালীন সেৱা অধিক খৰতকীয়া আৰু ফলপ্ৰসূ কৰি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। লগতে যক্ষ্মামুক্ত ভাৰত অভিযানৰ অগ্ৰগতি, ৰোগী চিনাক্তকৰণ আৰু চিকিৎসা ব্যৱস্থাৰ পৰ্যালোচনাও কৰা হয়। আজিৰ এই সভাত পঞ্চায়ত আবকাৰী আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, শ্ৰমিক কল্যাণ আদি বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে জিলা কেইখনৰ বিধায়কসকল ক্ৰমে বিনোদ হাজৰিকা, চক্ৰধৰ গগৈ, মৃদুল কুমাৰ দত্ত, মৃণাল শইকীয়া আৰু বিশ্বজিৎ ফুকনে অংশগ্ৰহণ কৰি নিজ নিজ সমষ্টিৰ স্বাস্থ্য খণ্ডৰ বিভিন্ন বিষয় উত্থাপন কৰাৰ লগতে স্বাস্থ্য সেৱাৰ মান উন্নয়নৰ বাবে গঠনমূলক পৰামৰ্শ আগবঢ়ায়। সভাৰ অন্তত সংশ্লিষ্ট জিলাসমূহত স্বাস্থ্য বিভাগৰ অগ্ৰাধিকাৰমূলক আঁচনিসমূহ অধিক গতিশীলভাৱে ৰূপায়ণ, আন্তঃবিভাগীয় সমন্বয় বৃদ্ধি আৰু জনসাধাৰণলৈ গুণগত স্বাস্থ্য সেৱা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় দিশ নিৰ্দেশনা প্ৰদান কৰা হয়। ব্যুৰ' ৰিপৰ্ট, অমৃত নিউজ 24/7।